हेलो एवरीवन जॉब एडुकेशन चैनल आपलोक स्वागतम जनाइছোঁ ইতিমধ্যে এটা বিশেষ আপোনালোকৰ মাজত কথা আলোচনা কৰিবলৈ আহিলোঁ যেহেতু পিএনআৰডি আৰু লগতে কৃষি বিভাগৰ পদখিনি কেতিয়াৰ পৰা আবেদন হ'ব কেতিয়া নটিচ আহিব এইখিনি কথা মোক বহুতে যেহেতু জনাই আছে বা সুধি আছে কেতিয়া আহিব আপোনালোকে কওকচোন কাৰণ সকলোৱে যেহেতু প্ৰিপাৰেচনৰ সময়ত আগবাঢ়ি আছে গতিকে প্ৰথমটো কথা কওঁ যেহেতু আমাৰ ইলেকশ্যনৰ যিখিনি ৰিজাল্ট হয় অৰ্থাৎ সকলোখিনি ৰিজাল্ট মুকলি কৰিব 5-6 তাৰিখৰ ভিতৰত গতিকে ইলেকশ্যনৰ বাবে যিমানখিনি পেন্ডিং হৈ আছে আসাম জব বা অসম গভৰ্ণমেণ্ট জব হওক বা চেন্ট্ৰেল গভৰ্ণমেণ্টৰ জব হওক সকলোখিনি পেন্ডিঙত আছে যেনেকৈ ইণ্ডিয়া পোষ্ট অফিচ আৰু লগতে যিখিনি আহি আছে বেংকৰ চাকৰি অসম গ্ৰামীণ বিকাশ বেংকৰ সেইবিলাক চাকৰিও কিন্তু ইলেকশ্যনৰ কাৰণে পেন্ডিঙত আছে আৰু ইলেকশ্যনৰ ৰিজাল্ট যিদিনাৰ পৰা প্ৰকাশ কৰিব 5 তাৰিখ অথবা 6 তাৰিখৰ ভিতৰত তাৰ আপোনালোকে 7-8 তাৰিখ জুন মানৰ ভিতৰত আপোনালোকে পাব লাগে এই সকলোবিলাক নটিচ ঠিক তেনেধৰণে আমাৰ অসমৰ যিখিনি আহিব লগা নিযুক্তি হৈ আছে বা ইয়াতে যদি চাই আপোনালোকে পিএনআৰডি কৃষি বিভাগ এইখিনিত আপোনালোকে জানে কৃষি বিভাগত যেটো এগ্ৰিকালচাৰ এক্সটেনশন এসিস্টেন্ট এই পদটো যেটো প্ৰমোশন খুব ভাল হয় গতিকে ইয়াৰ ক্ষেত্ৰত কোৱালিফিকেশন কিন্তু হাই সেকেন্ডাৰী পাছ হ'লে এই চাকৰিটো ল'ব পাৰে তেনে ক্ষেত্ৰত হয়তো কেনেকুৱা ধৰণৰ এলিজিবিলিটি আনে সেইখিনি ক'ব নোৱাৰো কিন্তু যেটো আপোনালোক এডুকেশন কোৱালিফিকেশন হয় তাৰ ক্ষেত্ৰত অলপ বদলি কৰিব পাৰে কিন্তু এটো গভৰ্ণমেণ্টৰ ফালৰ পৰা উল্লেখ কৰা নাই আৰু প্ৰথমটো কথা হৈছে ইয়াৰ বাবে আবেদন হ'ব আপোনালোকৰ যেহেতু ইলেকশ্যনৰ ৰিজাল্টৰ পাছতে আৰু পদ কিমান আছে আপোনালোকে জানে সকলোৱে যেটো সকলোখিনি ক্ৰাইটেৰিয়া বা এলিজিবল কিমান আছে সেই সকলোবিলাক জানে গতিকে সেই বিষয়ত আমি আলোচনা নকৰো গতিকে ইয়াতে কেতিয়াৰ পৰা এপ্লাই হ'ব হেতু ইম্পৰ্টেন্ট কথা গতিকে আপোনালোকে জানে ইলেকশ্যনৰ ৰিজাল্টৰ পাছতে এইবিলাকৰ নটিচ মুকলি হ'ব পিএনআৰডি হওক বা কৃষি বিভাগৰে হওক আৰু কিন্তু এইখিনি এক্সাম বহুতে কৈ আছে কেতিয়া হ'ব এটা কথা ক'ব পাৰি যে আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ পাছতে এইখিনি এক্সাম হ'ব অৰ্থাৎ 2025 চনলৈ এইখিনি যোৱাৰ সম্ভাৱনা নিশ্চিতৰূপে আছে যে পদ আহিলে যে ডাইৰেক্ট পৰীক্ষা হ'ব এটো কথা নহয় 2025 চনটোহে আপোনালোকে এম ল'ব পাৰিব এইখিনি চাকৰি গতিকে এই বিষয়টো আমি 2025 তে আপোনালোকে যিসকলে প্ৰিপাৰেচন চলাব এডিআৰই তেওঁলোকৰ কাৰণে এইখিনি পদ আহিব যেটো 35 জাকৈ চাকৰি আহিব বুলি মাননীয় হিমন্ত বিশ্ব শৰ্মা ছাৰে সংবাদ মাধ্যমত ধুনিয়াকৈ উল্লেখ কৰি দিছিলে কিন্তু কেতিয়া আহিব এইখিনি কৈছিলে যে এতিয়া হ'ব বুলি কিন্তু এতিয়া হোৱা সম্ভাৱনা একদম নহয় যেটো আপোনালোকে যদি চাই 2025 তে আপোনালোকৰ এপ্লাই আগতীয়াকৈ হৈ থাকিব 2024 তে কিন্তু পৰীক্ষা হ'ব 2025 ত আপোনালোকে চাব এইখিনি কথা হয় নে নহয় আৰু লগতে যিসকল প্ৰিপাৰেচন চলাই থাকক কাৰণ যিমানখিনি অসম চৰকাৰ চাকৰি আহিব আছে সকলোখিনি আমাৰ চেনেলৰ পৰা গম পাই থাকিব পাৰিব তো ভিডিওটো ইমানটা সমাপ্ত কৰিছো আশা কৰো সকলোখিনি বুজি পালে আৰু ইয়াৰ বিষয়ত ভিডিও দীঘল কৰিবলৈ নাযাওঁ বিশেষকৈ বেলেগ আৰু একো ইনফৰমেশ্যন নাই তো ইমানে আছিল ভিডিওটো